ওই জানই আকাশখন ধুনীয়া, ওই জানই পাহাৰখন ধুনীয়া। আই ঐ, এই গান গাওঁতে গাওঁতে গোটেই একেবাৰে ডিঙিটো হেহেৰাই গ'লগে দেই। চাহ পানী অকণমানে খাবলৈ পাব লাগিছিলে এইটো সময়ত। যাওঁ পাই, মাক চাহ পানী অকণকে বনাবলৈ কওঁগে। জানই আকাশখন ধুনীয়া। ৰাতিপুৱা 10টা বজাতে ইমান গৰম পৰিছে নহয়, একো কাম কৰিবলৈ মন যোৱা নাই দেই। বাহিৰলৈ ওলাই গ'লে যে এই ৰ'দটোৱে গোটেই পিঠিখন একেবাৰে জ্বলাই পেলাওঁ নিচিনা কৰে দেই। অ' দেউতা, তুমি দেখোন ইয়াতে বহি আছা, আজি কামলৈ নোযোৱা নেকি? নেযাওঁ মই আজি কামলৈ। কিয় নোযোৱা তুমি কামলৈ? যোৱা যোৱা, কামলৈ যোৱা, ঘৰত এনেই বহি থাকিব নালাগে। তই কাক তেনেকে কথা ক'বলৈ আহিছ? ঘুচিয়াই একেবাৰে নাক মুখ ভাঙি পঠিয়াম আকৌ। কামলৈ যাওঁ নে নাযাওঁ সেইটো মোৰ কথাহে, তোৰ তাতে ক'বলৈ কি হ'ল? হ'ব হ'ব, নালাগে যাব, তুমি ঘৰতে শুই থাকা। যা তই বাপেৰৰ মুখে মুখে কথা ক'বলৈ নাহিবি, কিতাপ পঢ় গৈ যা। তোমাৰ মুখে মুখে মই তৰ্ক কৰি থাকিবলৈ মোৰ চখ লগা নাই। যাওঁ কিতাপ পঢ়োঁগে, কিন্তু প্ৰথমতে চাহ অকণ বনাই খাই লওঁগে পাই। ঐ কেঁচাই কাটি শুনচোন, ঐ মোলৈ চাহ এখন বনাবি যা, ময়ো খাম। ঘণ্টা তোমালে মই চাহ নবনাওঁ, তুমি মোক গালি পাৰিছিলা নহয়, মই নিজে অকলে বনাই খামগৈ। হ'ব যা বনাগে, মইতো কিনি ধেমালিহে কৰিছিলো। হ'ব হ'ব, বনাইছোগে ৰ'বা, তেল মাৰিব নালাগে এতিয়া। এনেকে ল'ৰা ছোৱালীবোৰে যদি কথা ক'লে শুনে নাই, মনটো বৰ ভাল লাগে দেই। জীৱনত আজি কিন্তু প্ৰথম চাহ বনাম দেই, খাবলৈ কেনেকুৱা হয় জানো পাই। প্ৰথমতে চচপেনটো বিচাৰি লওঁ পাই, চচপেনটো ক'ৰবাত ক'ত আছে গম নাপাওঁ নহয়। মজা, চাহ বনোৱা বাচনটো দেখোন ইয়াতে আছে, পিন্টা চিটা বনাবহে পাৰিম আৰু দেই। হ'লে বুলি ধৰিব পাৰি আৰু দেই এতিয়া চাহটো। প্ৰথমতে পানীটো দি লওঁ, তাৰপৰা গাখীৰটো দি দিম আৰু হৈ গ'ল। আৰে বাদ দিয়াহে, পানী চানী দিবলৈ নাই, ডাইৰেক্ট গাখীৰ দি দিম আৰু হৈ গ'ল। এতিয়া গাখীৰটো ইয়াতে দি দিওঁ আৰু পাই। এতিয়া চাহপাতটো চেনিটো দি দিওঁ, তাৰপৰা হৈয়ে যাব আৰু। এয়া মই চাহপাত লৈ আহিলো, এতিয়া দি দিম আৰু হৈয়ে যাব আৰু। ইমান জোৰে মুতিব লাগিছে পাই, পটককৈ বাহিৰৰ পৰা আহোঁগে দেই। তুমি যে এতিয়ালৈকে ইয়াতে বহিয়ে আছা যে, কামলৈ নোযোৱা নেকি? যাম নহয় মই। চাহ বনাইছ নেকি? খাই যাওঁ আকৌ। দেউতা, তুমি কিন্তু বৰ এলেহুৱা মানুহ আকৌ দেই। তই বাপেৰক এলেহুৱা বুলি ক'ব নালাগে, চাহ বনাগে যা, খাই পিনি যাওঁৱেই মই। ৰ'বা, চাহটো বাকি আনিছোগে। তেনেকে কৈ কামত লগাব লাগিব, নহ'লে কাম বন নকৰে নহয়। কেঁচাই কাটি চাহটো লৈ আহ, হ'ল নাই? কেঁচাই কাটি এইবোৰ কি হ'ল? গোটেইখন দেখোন জ্বলি গ'ল। মোৰ ঘৰটো আজি চাই হ'ব যেনে পাইছো আৰু দেই। কেঁচাই কাটি তই ইয়াতে থাকচোন দেই, মই যাওঁ মানুহবোৰ মাতি আনোগে, নহ'লে মোৰ ঘৰটো আজি চাই হ'ব আৰু। মোৰ ঘৰলে আহিবা, চাপানী অকমান খাই যাবা, মৰমেৰে মাতিবা ঐ জান। ঐ ইমান গৰম পৰিছে, ঐ ঘৰটোত একেবাৰে সোমাব নোৱাৰি দেই, এইবাৰ এচি এটাহে আনিব লাগিব পাই। ভৱেশ, তৰা নৰা ছিঙি কলৈ যাওঁ? কিনো ক'ব আৰু লক্ষেশ্বৰ দাইটি, আজি ঘৰতে জুই লাগিলে নহয়, মই সেই বদনকে মাতিবলৈ যাওঁ। আপুনিও যাওকচোন, কেঁচাই কাটি অকলে অকলে আছে তাত। হয় নেকি? মই তালৈকে যাওঁ, তই বদনক মাতি আনগে যা। ঐ জানমণি সপোনতে আহিবা, মোলে চাই হাঁহিবা। ভৱেশ দা, কি হ'ল ৰাতিপুৱা ওলালেহি যে আজি? বদন হে কি কবা আৰু, আমাৰ ঘৰত জুই লাগিলে নহয়, কেনেকে লাগিলে গম নাপাওঁ আৰু দেই, গোটেই পুৰি শেষ কৰিব এতিয়া। বোলা সোনকালে। হয় নেকি? বলক দেৰি নকৰোঁ তেন্তে। ভৱেশ দা দেখোন ক'ত যায় ইমান খৰখেদাকে? যতীন, মোৰ সেই ঘৰত জুই লাগিলে, মই সেইকাৰণে যাওঁ, এই বদনকো লৈ আহিলোগে পানী চানী মাৰি দিবলৈ। ঠিক আছে যাওক। যতীন দা, আপুনি বাৰু ফাল্টু মানুহ দেই, বলক জুইকুৰা নুমাবলৈ যাওঁ, পানী চানী মাৰি দিব পাৰিব। বদনো, তই কি গম পাৱ? মোৰ ঘৰত ঢেৰ কাম, তয়ে যাচোন। হ'ব, এনে আপুনি গৈ ঘৰত যুদ্ধ লাগিবগে, বলক। ঠিক আছে ব'লা তেনেহ'লে। আৰে বৰ নলগা জেঙত লাগিলো দেই। যাওঁ আৰু ভৱেশ দা ঘৰতে পানী অকণ মাৰি দিওঁগে, নহ'লে আকৌ ভৱেশ দাই বেয়াই পাব পায়। কেনেকেনো ঘৰটোত জুই লাগিলে আৰু পাই।
মা তুমি দুখ নকৰিবা যি হয় ভালৰ কাৰণেই হয় ঐ কেঁচাই খাতি তই এনে ফাল্টু কথাবোৰ কৈ নাথাকিবি দেই কি ক'লোনো মই হ'ব এতিয়া তই কি ক'লো বুলি সুধিব নালাগে ঘৰত পানী নাই জ্বলি গৈছে দেখা নাই গোটেইখন মই কিবা এটা ক'লে চবে বেয়াই পায় অ' ভৱেশ আহিলি অঁ এয়া আহিছোঁ আৰু ক'ত গৈছিলেহে আপুনি ঘৰত জুই লাগিলে দেখা নাই মই সেই যতীনকে বতনকে লৈ আহিলোঁ কোৱা জুই নুমুৱাবলৈ হ'ব এতিয়া তহঁতি লেকচাৰ মাৰি থাকিব নালাগে জুই নুমুৱা ঐ অঁ দাইতে ঠিকেই কৈছে এতিয়া চবেই হাতে কামে লাগিলেই হ'ল আৰু ঐ ভৱেশ শুনচোন ঐ কওক দাইটি তই নহ'লে ফায়াৰ ব্ৰিগেডখনকে মাতি দি গৈ যা তেতিয়াহে তহঁতৰ ঘৰৰ সোনকালে জুই নুমাব অঁ দাইটি আপুনি ঠিকেই কৈছে ঐ কেঁচাই খাতি যাচোন যা ফায়াৰ ব্ৰিগেডখনলৈ ফোন এটা কৰি দে মোবাইল চাগে পৰিব পাই জুইয়ে বতন ব'লা আমিয়ে গৈ মাতি থৈ আহোঁগৈ নহ'লে দেৰি হ'ব ঠিক আছে ব'লক নহ'লে আপোনাৰ ঘৰত এতিয়া চাই হ'ব আৰু যতীন নৈ তই এতিয়া ভেবাল লাগি চাই থাকিব নালাগে মোক পানী অকণমান আনি দে দাইটি আপোনাক পানী কেলৈ লাগে হাগিবলৈ যায় নি মূৰ্খ তই দেখা নাই নি ঘৰত জুই লাগিলে পানী মাৰিবলৈ লাগে আকৌ পানী হ'ব ৰ'ব মই পানী আনিছোঁগৈ ভাল জোঠা মূৰ্খতা আহিলে দেই তাকেহে আৰু পাই